I never made it, but I know what it takes. I'm motivated by a mix of emotion. Got my statement, and I'm reading it slow so I can. Trigonometry বহুত টাফ। এইটো মই কোৱা নাই, এইটো মোৰ ষ্টুডেণ্টছবোৰে মোক কৈ থাকে। ইহঁতৰ আগৰ ক্লাছৰ ষ্টুডেণ্টছবোৰৰ পৰা শুনে যে ট্ৰিগনমেট্ৰি বোলে বহুত টাফ, আৰু মোক আহি পিনে কৈ থাকে যে বহুত টাফ ছাৰ, বহুত টাফ শুনিছোঁ ট্ৰিগনমেট্ৰি, মানে ভয় লাগিছে এতিয়া এই লেচনটো এতিয়া আপুনি কৰাব, মোক ভয় লাগি আছে। চ' সেই ধাৰণাটো মই ভুল প্ৰমাণ কৰিবলৈহে আজি এই ভিডিঅ'টো লৈ আহিছোঁ, আৰু মোৰ বিশ্বাস যে এই ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ পাছত তোমালোকৰ এই ধাৰণাটো ভুল প্ৰমাণ হ'বই। মই আজি ট্ৰিগনমেট্ৰিৰ ইন্ট্ৰডাকশ্যন দিম, ক্লাছ 10 চেপ্টাৰ 8ৰ। মই ইন্ট্ৰডাকশ্যনটো প্ৰেক্টিকেল এপ্ৰ'চ থ্ৰুত দিম। মানে তোমালোকে যে অংকবোৰ কৰিবা, সেই অংকবোৰ কৰিবলৈ তোমালোক যেন উজু হয়, সেইটো ভাবিহে মই আজিৰ এই ভিডিঅ'টো বনাম। এতিয়া এইটো ভিডিঅ' যোনটো বনাম, ইয়াত মই ইংলিছৰ টাৰ্মছকেইটাও ইউজ কৰিম, অসমীয়াৰ টাৰ্মছবোৰো ইউজ কৰিম। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই কিছুমান টাৰ্মছ কৈ দিছোঁ, মিনিংটো কৈ দিছোঁ যে অসমীয়াত কি বুলি কয় আৰু ইংলিছত কি বুলি কয়। যেনেকৈ ত্ৰিভুজ, আমি সকলোৱে গম পাওঁ ত্ৰিভুজ ইংলিছত ট্ৰায়েংগলছ বুলি কোৱা হয়। কোণ, তাক ইংলিছত এংগেলছ বুলি কোৱা হ'ব। বাহু, তাক ইংলিছত ছাইড বুলি কোৱা হয়। সমকোণী ত্ৰিভুজ, তাৰমানে ৰাইট এংগেল ট্ৰায়েংগেল বা ৰাইট ট্ৰায়েংগেল বুলি কোৱা হ'ব। সমকোণ মানে ৰাইট এংগেল। ৰেচিঅ', তাক অনুপাত বুলি কোৱা হয় অসমীয়াত, ইংলিছত আমি ৰেচিঅ' বুলি কওঁ। এতিয়া চবতকৈ প্ৰথম মই কিছুমান পইণ্ট তোমালোকক কৈ আছোঁ, ভাল হ'ব তোমালোকে সেই পইণ্টটো কপিত নোট কৰি লোৱা। ফাৰ্ষ্ট পইণ্ট, ট্ৰিগনমেট্ৰিত তোমালোকে যিমান অংক পাবা, গোটেইবোৰ অংক সমকোণী ত্ৰিভুজৰ লগত জড়িত। মনত থবা, প্ৰত্যেকটো অংকত সমকোণী ত্ৰিভুজ পাবাই, আৰু সমকোণী ত্ৰিভুজটোৰ ওপৰতে তোমাৰ সেই অংকবোৰ কৰিব লাগিব। ঠিক আছে? সেইকাৰণে সমকোণী ত্ৰিভুজৰ বিষয়ে জনাটো আমাৰ কাৰণে বহুত দৰকাৰী। আমি সমকোণী ত্ৰিভুজৰ বিষয়ে পঢ়িম যে সমকোণী ত্ৰিভুজ মানে কি, তাৰ বাহুবোৰৰ বিষয়ে আমি জানিম। তাৰ আগত মই ছেকেণ্ড পইণ্টটো কৈ লৈছোঁ। ছেকেণ্ড পইণ্টটো এইটো যে ট্ৰিগনমেট্ৰিত আমি 6টা অনুপাত ব্যৱহাৰ কৰোঁ, মানে আমি ট্ৰিগনমেট্ৰিত 6টা ৰেচিঅ'জ ব্যৱহাৰ কৰোঁ। এই নামবোৰ লিখা আছে ইয়াত: সাইন, কছ, টেন, কছেক, চেক, কট। এই ৰেচিঅ'জকেইটা ট্ৰিগনমেট্ৰিত ব্যৱহাৰ কৰা হয়। এতিয়া এইবোৰ কি আৰু এইবোৰ কেনেকৈ ব্যৱহাৰ কৰে, সেইটো তোমালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকা, মই অলপ পাছত তোমালোকক বুজাই দিম। এতিয়া জাষ্ট এইটো তোমালোকে মনত থোৱা যে ট্ৰিগনমেট্ৰিত এই 6টা নাম, বৰ্তমান এইকেইটা তোমালোকে নাম বুলিয়ে ধৰাচোন, এই 6টা নাম ব্যৱহাৰ কৰা হয়। ঠিক আছে? এইবোৰ কি হয় সেইটো পাছত বুজাম তোমালোকক। এতিয়া নেক্সট আমি সমকোণী ত্ৰিভুজ, তাৰমানে ৰাইট এংগেল ট্ৰায়েংগেলৰ বিষয়ে জানিব লাগিব। কিয় মই আগতে কৈছোঁ ট্ৰিগনমেট্ৰিৰ প্ৰত্যেকটো অংক ৰাইট এংগেল ট্ৰায়েংগেল, তাৰমানে সমকোণী ত্ৰিভুজৰ লগত জড়িত। চ'
So মই এইটো এটা ৰাইট এংগল ট্ৰাইংগেল সমকোণী ত্ৰিভুজ এটা অংকন কৰি থৈছো অলৰেডি ড্ৰ কৰি থৈছো ইয়াত কোণ B2 সমকোণ তাৰমানে 90 ডিগ্ৰী মই ইয়াত 90 ডিগ্ৰী বুলি লিখি দিওঁ আৰু এই কোণ চিত মই এটা সিম্বল দিছো এটো থিটা বুলি কোৱা হয় থিটা মানে এই কোণ চিৰ মাপটো আমি নাজানো যে কোণ চিৰ মাপটো কিমান তো আমি মানি ললো যে কোণ চিৰ মাপটো হল থিটা ঠিক আছে থিটা মানে এটা কোণৰ মাপ বুজায় এতিয়া চোৱা প্ৰতিটো ত্ৰিভুজৰ তিনিটা বাহু থাকে তেনেকে এই সমকোণী ত্ৰিভুজৰ তিনিটা বাহু আছে সবতকে ডাঙৰ যোনটো বাহু তাৰ মানে এই 90 ডিগ্ৰী এংগেলৰ অপজিটত থকা বিপৰীতত থকা যোনটো বাহু সবতকে ডাঙৰ বাহু হেতুক আমি ইংলিছত হাইপোটেনিউস আৰু অসমীয়াত অতিভুজ বুলি কোৱা হয় সো এটো হাইপোটেনিউস বুলি কোৱা হয় সেইকাৰণে আমি এটো h এৰে ৰিপ্ৰেজেন্ট কৰো এটোক আমি h এৰে ৰিপ্ৰেজেন্ট কৰো আৰু সাধাৰণতে আমাক এটো শিকোৱা হয় যে তলৰ যোনটো বাহু এটোক আমি ভূমি বুলি লওঁ তাৰমানে বেজ বুলি লওঁ হেতুক আমি বি বুলি ব্যৱহাৰ কৰিম মানে বি বুলি কম আৰু যোনটো আন বাহু আছে হেতুক পাৰপেন্ডিকুলাৰ অথবা লম্ব বুলি কোৱা হয় আৰু তাৰ কাৰণে আমি পি ব্যৱহাৰ কৰো এটো সাধাৰণতে কোৱা হয় যে তলৰ বাহুটো তোমালোকে ভূমি বুলি লবা আৰু এই বাহুটো তোমালোকে লম্ব বুলি লবা এটো সাধাৰণতে কোৱা হয় কিন্তু ত্ৰিগোণোমেট্ৰিৰ ক্ষেত্ৰত সদায় যে এইটো বাহুৱে তোমাৰ ভূমি বুলি হ'ব আৰু এইটো বাহুৱে তোমাৰ যে লম্ব বুলি হ'ব হেতু নহয় এইটো বেস আৰু এইটো পাৰপেন্ডিকুলাৰ এইটো অলৱেজ নহয় হেতু ডিপেন্ড কৰে কাৰ ওপৰত ডিপেন্ড কৰে এতিয়া মই তোমালোকক বুজাই আছো মই এইটো বাৰু এতিয়া মুহাই দিছো এইটো আমাৰ কাৰণে বি নহয় এইটো আমাৰ কাৰণে পি নহয় বৰ্তমান এতিয়া শুনা ট্ৰিগোনোমেট্ৰিত এই যে ছখন যে ৰেশিও আছে sin cos tan cosec sec cot এই ৰেশিও গিটা কোনো এটা এংগলৰ লগত জড়িত মানে কোনো এটা কোণৰ লগত জড়িত সাপোজ তোমাক কোৱা হ'ব যে sin c উলোৱা c লগত জড়িত তোমাক কোৱা হ'ব যে sin c উলোৱা বা তোমাক কোৱা হ'ব ধৰা tan c উলোৱা tan c মান উলোৱা কেনে কৈ দিব এতিয়া মনত থবা আমাক sin c আৰু tan c উলাব কৈছে তাৰ মানে আমাৰ অংকটো এই কোণ c লৈ পিনে কৰিব লাগিব তো যোনটো কোণৰ অনুপাত উলাবা তাৰ মানে ইয়াত জানে আমি sin কোণ c sin উলাম কোণ c tan উলাম হয় নাই তো যোনটো কোণৰ তোমালোকে ত্ৰিগোণোমেট্ৰি অনুপাত উলাবা হেইটো কোণৰ হেইটো এংগেলৰ যোনটো অপজিটত যোনটো সাইড আছে হেতুক আমি সদায় পি বুলি লম ঠিক আছে আকৌ এবাৰ কৈ দিছো আমি যোনটো কোণৰ ত্ৰিগোণোমেট্ৰি অনুপাত উলাম তাৰ মানে যোনটো এংগেলৰ আমি ত্ৰিগোণোমেট্ৰি ৰেশিও উলাম ৰেশিও মানে এইকেইটা কথা কৈছো হেই এংগেলটোৰ অপজিটত থকা হেইটো কোণৰ বিপৰীতত থকা বাহুটোক আমি পি বুলি লম সদায় ঠিক আছে আৰু যোনটো বাহু এৰি গল হেইটো বাহু আমাৰ কাৰণে কি হৈ যাব বি ঠিক আছে যদি আমাক sin c নকৈ পিনে যদি আমাক কৈছিলে sin a অথবা tan a উলাবলে যদি আমাক এনে কলহেতেন যে sin a উলোৱা বা tan a উলোৱা তেতিয়া আমি অংকটো কোণ a লৈ পিনে কৰিলোহেতেন এই কোণ a লৈ পিনে কৰিলোহেতেন তো তেতিয়া আমাৰ কাৰণে কি হলহেতেন a কোণৰ বিপৰীতত আছে bc তেতিয়া আমাৰ কাৰণে bc বাহুটো আমাৰ কাৰণে p হৈ গলহেতেন এই bc বাহুটো আমাৰ কাৰণে পাৰপেন্ডিকুলাৰ হৈ গলহেতেন মানে লম্ব হৈ গলহেতেন আৰু ab2 যোনটো বাহু এৰি গল মানে যোনটো থাৰ্ড সাইড তৃতীয় বাহুটো হেতু b হৈ গলহেতেন ঠিক আছে হেতু বহুত ইম্পৰ্টেন্ট বস্তু যে এটা সমকোণী ত্ৰিভুজৰ মানে ইন এ ৰাইট এংগেল ট্ৰায়াঙ্গেল যোনটো
অতিভুজ আছে এইচ, যোনটো চবতকৈ ডাঙৰ বাহু এইটো অতিভুজ হ'ব, সেইটোক হাইপোটেনিউজ বুলি কোৱা হয় ইংলিছত, সেইটো সদায় এইচে থাকিব, সেইটো কোনো অসুবিধা নাই। কিন্তু পি আৰু বি ডিপেণ্ড কৰিব যে আমি কোনটো কোণ লৈ পিনে আমি অংকটো কৰি আছোঁ, আমি ত্ৰিকোণমিতিৰ অংকটো কোনটো এংগেল লৈ পিনে, তাৰমানে কোনটো কোণ লৈ পিনে আমি কৰি আছোঁ, তাৰ ওপৰত ডিপেণ্ড কৰিব যে আমাৰ পি কোনটো হ'ব আৰু বি কোনটো হ'ব। ঠিক আছে, যদি আমি কোণ চি লৈ পিনে কৰোঁ, তেতিয়া কোণ চি বিপৰীতত আছে এ বি, এ বিটো আমাৰ কাৰণে হৈ যাব পি, আৰু তৃতীয় বাহু, তাৰমানে যোনটো বাহু আমি এৰি দিলোঁ, এই 3 নম্বৰ বাহুটো, সেইটো আমি বি বুলি লওঁ। ঠিক আছে, যদি আমি কোণ এ লৈ পিনে কৰোঁ, তেতিয়া কোণ এৰ বিপৰীতত আছে বি চি, তেতিয়া বি চিটো হৈ যাব আমাৰ কাৰণে পি, আৰু এইটো হৈ যাব আমাৰ কাৰণে বি। ঠিক আছে, এইটো কথা মনত থব লাগিব, তাৰ পাছতহে তোমালোকে ত্ৰিকোণমিতিৰ অংকবোৰ কৰিব পাৰিবা। ঠিক আছে, যদি এতিয়ালৈকে তোমালোকে মই যোনবোৰ কথা ক'লোঁ সেইবোৰ যদি বুজি পোৱা নাই, তেন্তে মোৰ ৰিকুৱেষ্ট, তোমালোকে ভিডিঅ'টো আকৌ প্ৰথমৰ পৰা ইমানলৈকে চোৱা, তাৰ পাছতে মই এতিয়া নেক্সট যোন কথাবোৰ ক'ম সেইবোৰ বুজিবলৈ ট্ৰাই কৰিবা। ঠিক আছে, এতিয়া নেক্সট আমি বুজিম যে এই যে ৰেচিঅ'জ কেইটা আছে, এই ৰেচিঅ'জ কেইটাৰ অৰ্থ কি। চোৱা, এই যে ৰেচিঅ' কেইটা আছে সাইন, কস, টেন, কসেক, সেক, কট, these are nothing, these are simply the ratio between the sides of a right angle triangle. তাৰমানে এই যে ৰেচিঅ' কেইটা আছে, এই যে অনুপাত কেইটা আছে, এইকেইটা কি হয়, এইকেইটা জাষ্ট এই সমকোণী ত্ৰিভুজৰ, সমকোণী ত্ৰিভুজৰ যে 3টা বাহু আছে এইচ, পি আৰু বি, এই 3টা বাহুৰ ভিতৰত যিকোনো 2টা বাহুৰ অনুপাত। বুজি পাইছা নাই? এতিয়া চোৱা, আমাৰ ওচৰত পিও আছে, বিও আছে, এইচও আছে, তো আমি পি, বি আৰু এইচ লৈ পিনে আমি কিমানটা অনুপাত বনাব পাৰোঁ, আমি চাওঁচোন আমি কেইটা অনুপাত বনাব পাৰোঁ। এতিয়া চোৱা, আমি যদি পি আৰু এইচ লওঁ, তেতিয়া আমি এনেকে লিখিব পাৰোঁ নাই যে পি বাই এইচ, এনেকে এটা অনুপাত হৈ গ'ল, এটা অনুপাত হৈ গ'ল পি বাই এইচ, পি আৰু এইচৰ অনুপাত। নহ'লে এইটো আমি উল্টাকে লিখিব পাৰোঁ, আমি লিখিব পাৰোঁ এইচ বাই পি, হয়। আকৌ বি আৰু এইচ লৈ পিনে আমি অনুপাত বনাব পাৰোঁ, আমি লিখিব পাৰোঁ বি বাই এইচ, অথবা উল্টাকে লিখিব পাৰোঁ এইচ বাই বি। হ'ল। আকৌ আমি এতিয়া পি আৰু বি লৈ পিনে অনুপাত বনাব পাৰোঁ, আমি লিখিব পাৰোঁ বি বাই পি অথবা পি বাই বি। হ'ল। তো আমাৰ ওচৰত কেইটা অনুপাত আহিল, আমাৰ ওচৰত ইয়াত 6খন অনুপাত আহিল। পি, বি আৰু এইচ লৈ পিনে আমি এনেকে 6খন অনুপাত বনাব পাৰোঁ, গঠন কৰিব পাৰোঁ, মানে এনেকে 6খন অনুপাত ওলাব পাৰোঁ। পি বাই এইচ নহ'লে এইচ বাই পি, বি বাই এইচ নহ'লে এইচ বাই বি, বি বাই পি নহ'লে পি বাই বি। ঠিক আছে, এতিয়া চোৱা, এই যে পি বাই এইচ আছে নহয়, ইয়াকে কোৱা হয় সাইন, সাইন থিটা। মনত থবা, এই ৰেচিঅ' কেইটাৰ লগত, এই অনুপাতবোৰৰ লগত কোনো এটা কোণ থাকিবই লাগিব, কাৰণ মই অলপ আগতে কৈছোঁ যে আমাক এই সমকোণী ত্ৰিভুজৰ এই কোণবোৰৰ অনুপাত ওলাব লাগে। ত্ৰিকোণমিতিত আমাৰ সেই সমকোণী ত্ৰিভুজৰ এই কোণবোৰৰ অনুপাত ওলাব লাগে, হয়তো এইটো কোণৰ নহ'লে এইটো কোণৰ এনেকে অনুপাত ওলাব লাগিব। তো এইটো কোণ যদি থিটা হয়, তো আমি সাইন থিটা ওলাম, কস থিটা ওলাম, টেন থিটা ওলাম, কট থিটা ওলাম, কসেক থিটা ওলাম, নহ'লে সেক থিটা ওলাম। ঠিক আছে, সেইকাৰণে মই ইয়াত লিখিছোঁ সাইন থিটা। ঠিক আছে, তাৰমানে থিটা ডিগ্ৰীৰ সাইন। চ' পি বাই এইচ মানে হৈ গ'ল সাইন, চিম্পল বস্তু, একদম চিম্পল বস্তু। মই যেতিয়া তোমাক সাইন বুলি ক'ম, তাৰমানে মই কৈ আছোঁ যে পি আৰু এইচৰ ৰেচিঅ'ৰ কথা কৈ আছোঁ।
এতিয়া h by p মানে cosec থিটা তাৰ মানে মই যদি cosec বুলি কওঁ তোমাক তাৰ মানে মই তোমাক h আৰু p ৰেশিঅ কথা কৈ আছো এতিয়া b by h মানে হৈ গল cos থিটা h by b তাৰ মানে হৈ গল sec থিটা b by p মানে হৈ গল cot থিটা p by b মানে হৈ গল tan থিটা তো এইবোৰ জাস্ট তোমাৰ নাম এটা sin cos cot cosec sec tan আমি এইকেইটা জাস্ট এটা নাম বুলি ক'ব পাৰো ঠিক আছে তাৰমানে মই যদি তোমাক কওঁ যে cos থিটা ওলোৱা তাৰমানে তুমি কি কৰিবা জাস্ট b আৰু h ৰ ৰেশিঅটো ওলাই দিব লাগে যদি মই তোমাক কওঁ যে sec থিটা ওলোৱা তো তুমি কি কৰিবা h আৰু b ৰ ৰেশিঅটো ওলাই দিব লাগে তেনেকৈ মই যদি তোমাক tan থিটা কওঁ তো তুমি p আৰু b ৰেশিঅ ওলাবা cot থিটা ক'লে b আৰু p ৰেশিঅ ওলাবা হেতুৱে কথা একদম সিম্পল বস্তু বুজি পাইছা নাই সো তোমাক এই বস্তুটো তোমাৰ মুখস্থ কৰিব লাগিব যে কোনটো অনুপাতত কি বুলি কোৱা হয় মানে p by h মানে কি h by p মানে কি b by h মানে কি h by b মানে কি b by p মানে কি আৰু p by b মানে কি এইটো বস্তু তোমাক মুখস্থ কৰিব লাগিব এটা মুখস্থ কৰিবলৈ আমাৰ ওচৰত এটা একেবাৰে ইজি সকলোৱে এটো ইউজ কৰে মই যেতিয়া স্কুলত আছিলো তেতিয়া আমাৰ টিচাৰো আমাক দিছিলে হেইটো এটা সেন্টেন্স দিছিলে সেই সেন্টেন্সটো মুখস্থ কৰি পিনে আমি এইটো মত থব পাৰিলো তেনেকে তোমাকো মই এই বস্তু এই সেন্টেন্সটো দি দিম সেই সেন্টেন্সটো ব্যৱহাৰ কৰি পিনে তোমালোকে এই ৰেশিঅটো ইজিলি মত কৰিব পাৰিবা তাৰ আগত মই তোমালোকক এটা বস্তু দেখাবলৈ বিচাৰিছো ইয়াত চোৱা sin থিটা মানে হৈ গল p by h হল cosec থিটা হৈ গল তা উল্টা চোৱা h by p এটো p by h হেটো হৈ গল h by p উল্টা হৈ গল তাৰ মানে আমি ক'ব পাৰো যে sin থিটা cosec থিটাৰ ৰেচিপ্ৰকেল তাৰ মানে আমি এনে ক'ব পাৰো যে sin theta is equal to 1 by cosec theta ঠিক আছে কালি মাত্ৰ দেখিলা যে cosec to sin ৰ উল্টা sin হৈ গল p by h তো cosec হৈ গল h by p সেই কাৰণে তোমাৰ sin টো উল্টাই দিলে cosec পাই যাও সেই কাৰণে sin theta is equal to 1 by cosec theta তেনেকৈ ইয়াতো চোৱা cos হৈ গল b by h তো sec থিটা হৈ গল h by b হল তাৰ মানে sec to cos ৰ উল্টা তো আমি ইয়াতো লিখিব পাৰো যে cos থিটা is equal to 1 by sec থিটা হয় তেনেকৈ ইয়াতো চোৱা tan হৈ গল p by b আৰু cot হৈ গল b by p হল তো tan আৰু cot এটা আৰু এটা উল্টা তাৰ মানে আমি ক'ব পাৰো যে tan theta is equal to 1 by cot theta ঠিক আছে তো এই বস্তুকেইটা তোমালোকে কপিত নোট কৰি ল'বা এই মাত্ৰ মই যি দিলো সেই ৰেশিঅ কিটা তোমালোকে কপিত নোট কৰি লোৱা এইটো কপিত নোট কৰি লোৱা তাৰ আগত যে দিছিলো হেতু তোমালোকে কপিত নোট কৰি ল'বা ঠিক আছে তা আমি গম পালো cosec sin ৰ উল্টা আমি ৰেচিপ্ৰকেল বুলি কয় ইংলিছত sec to cos ৰ ৰেচিপ্ৰকেল tan to cot ৰ ৰেচিপ্ৰকেল তাৰ মানে যদি sin টো সাপোজ যদি মই কৈছো সাপোজ এটা एग्जांपल দিছো যদি sin হয় 5 by 13 suppose
তো cosec হৈ যাব ইয়াৰ উল্টা 13/5 তাৰ মানে ঠিক আছে কালি cosec টো sin ৰ উল্টা তেনেকে cos যদি তোমাৰ 12/13 হয় so sec হৈ যাব কিমান 13/12 তো জাস্ট উল্টা দিব লাগে এটো cos হলে এটো sec হ'ব এটো যদি sin হয় তো এটো cosec হ'ব ঠিক আছে তেনেকে tan আৰু cot সেম tan যদি হয় 5/12 tan যদি হয় 5/12 তো cot কি হ'ব তাৰ উল্টাটো হয় না তাৰ মানে 12/5 ঠিক আছে তো আশা কৰো তোমালোকে ইমানলৈকে বুজি পাইছা সো যদি তোমালোকে ইমানলৈকে এতিয়াও বুজি পোৱা নাই তেনেহলে মোৰ ৰিকুৱেষ্ট তোমালোকে ভিডিওটো আকৌ প্ৰথমৰ পৰা এবাৰ চাই লোৱা ইমানলৈকে তেতিয়া এই বস্তুটো ক্লিয়াৰলি তোমালোকে বুজি পাই যাবা এতিয়া এই অনুপাতকেইটা আমি কেনেকৈ মনত কৰোঁ তাৰ কাৰণে মই এটা সেন্টেন্স এটা নহয় একচুয়ালি তিনটা সেন্টেন্স মই তোমালোকক দি আছো ঠিক আছে হেতু তোমালোকে কপিত নোট কৰি ল'বা Some people have curly brown hair turn permanently black. এই তিনটা সেন্টেন্সৰ কথা মই কৈ আছিলো ইনফ্যাক্ট এটো এটা সেন্টেন্স হয় তিনটা লাইনত লিখা হৈছে এইটো সেন্টেন্সৰ কথা মই কৈ আছিলো এইটো সেন্টেন্সৰ সহায়ত এইটো সেন্টেন্স ইউজ কৰি পে তোমালোকে ট্ৰিগোনোমেট্ৰিৰ অনুপাতকিটা মনত থব পাৰিবা কেনেকৈ মনত থবা তাৰ কাৰণে চোৱা মই কি কৰিলো মই প্ৰত্যেকটো ওয়াৰ্ডৰ যোনটো ফাৰ্স্ট আখৰ আছে সেইকেইটা মই ব্লু ইংকত লিখিছো বাকিকেইটা মই ব্লেক ইংকত লিখিছো কাৰণটো হেতুৱে যে আমাৰ প্ৰত্যেকটো ওয়াৰ্ডৰ ফাৰ্স্ট আখৰটোৱে লাগে ঠিক আছে এতিয়া এটো হৈ গল ফাৰ্স্ট সেন্টেন্স এটো হৈ গল ফাৰ্স্ট সেন্টেন্স সৰি এটো হৈ গল ফাৰ্স্ট লাইন এটো সেকেন্ড লাইন এটো থাৰ্ড লাইন এতিয়া ফাৰ্স্ট লাইনৰ পৰা আমি কি পালো ইয়াত কি আছে some people have আমাৰ অকল প্ৰথম আখৰটো লাগে s p আৰু h লাগে ঠিক আছে তাৰ মানে কি হ'ল s for sin sin is equal to p by h তাৰ মানে এইটো ইয়াৰ পৰা আমি পাই গলো এইটো sin theta is equal to p by h ঠিক আছে s stand for sin Next, second sentence. Curly brown hair. C B H. C stand for cos. That means cos is equal to B by H. Cos theta is equal to B by H. ঠিক আছে Third line, turn permanently black. T P B. তার মানে tan is equal to P by B. ঠিক আছে tan theta is equal to P by B. হৈ গল সো এই সেন্টেন্সটো এই তিনটা লাইন তোমালোকে মনত থলে এই তিনটা বস্তু তোমালোকে উলাই দিব পাইবা ইজিলি মনত থব পাইবা তাৰ মানে sin is equal to p by h cos is equal to b by h tan is equal to p by b হল এটা তোমালোকে যদি sin cos আৰু tan জানা তেন্তে cosec sec আৰু cot গম পাই যাবা কেলে মই কৈছিলো যে সাইনৰ উল্টাটো cosec হয় তাৰ মানে sin যদি p by h হয় তো cosec হৈ যাব h by p cos যদি b by h হয় তো cos ৰ উল্টাটো কি cos ৰ উল্টা হ'ল sec তো sec হৈ যাব h by b আৰু tan যদি p by b হয় তো tan ৰ উল্টাটো হ'ল cot তো cot হৈ যাব b by p
ঠিক আছে সো এনেকে তোমালোকে পুৰা 6টা ট্ৰিগনোমেট্ৰি অনুপাত ট্ৰিগনোমেট্ৰি ৰেশিও তোমালোকে মনত থব পাৰিবা তো আজি এইটো ভিডিঅ'ত মই ইন্ট্ৰোডাকশন দিলো ট্ৰিগনোমেট্ৰিৰ আশা কৰো মই ট্ৰিগনোমেট্ৰি তোমালোকক ইজিলি প্ৰেজেন্ট কৰিব পাৰিছো আৰু এইটো ভিডিঅ' চাই পিনে তোমালোকে বুজি পাইছা যে সাইন কস টেন কসেক সেক কট এইবোৰ কি হয় আৰু ইয়াৰ ব্যৱহাৰটো আমি মোৰ নেক্সট ভিডিঅ' তাত মই কিছুমান অংক কৰি দেখাম এই ট্ৰিগনোমেট্ৰি ৰেশিওস গিটাৰ ওপৰত তেতিয়া তুমি ভালকে গম পাবা যে এটা ব্যৱহাৰ কেনেকে হয় ঠিক আছে আজি এই ভিডিঅ'টো তোমালোকে আৰু এবাৰ ভালকে চাই লোৱা যিমান বাৰ দৰকাৰ পৰে ইমান বাৰ চাবা চাই পিনে আজি যি বুজালো হেইটো ভালকে তোমালোকে মনত থবলে ট্ৰাই কৰিবা তেতিয়াহে মোৰ যোনটো নেক্সট ভিডিঅ' আছে সেই নেক্সট ভিডিঅ'টো দেখিলে তোমালোকে সেই অংকবোৰ বুজি পাবা ঠিক আছে তো আজি মই ইয়াতে